শিৱসাগৰ জিলা এখন নামজ্বলা শিক্ষানুষ্ঠান বেতবাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ মহাৰজত জয়ন্তীৰ সামৰণি অনুষ্ঠান যোৱা 15 জানুৱাৰীৰ পৰা অনুষ্ঠিত কৰা হৈছিলে 4 দিনীয়া কাৰ্যসূচীৰে আৰু আজি অন্তিম দিনা ইয়াত বিশাল সাংস্কৃতিক শোভাযাত্ৰা উলিওৱা হৈছে। এয়া গজৰাজক সন্মুখত ৰাখি এয়া বেতবাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সৈতে প্ৰত্যক্ষ অথবা পৰোক্ষভাৱে জড়িত বিভিন্ন ইয়াৰ স্থানীয় ৰাইজ, প্ৰাক্তন ছাত্ৰ ছাত্ৰী, প্ৰাক্তন শিক্ষক শিক্ষয়িত্ৰী, বৰ্তমান পঢ়ি থকা ছাত্ৰ ছাত্ৰী, এই ধৰণে সকলোৱে সুন্দৰকৈ এটা সাংস্কৃতিক শোভাযাত্ৰা উলিয়াইছে। মই দেখুৱাইছো শিৱসাগৰৰ এই বেতবাৰীত আজি উদুলি মুদুলি পৰিৱেশে বিৰাজ কৰিছে। মই ইয়াত ভাষ্য ল'ম। বাইদেউ কেনেকুৱা লাগে? বহুত ভাল লাগিছে, বহুত ভাল লাগিছে। আজিৰ দিনটো চিৰস্মৰণীয় হৈ থাকক, গোটেই জীৱনত আমাৰ মানে চিৰস্মৰণীয় হৈ ৰ'ব। বহুত ভাল লাগিছে। মই দেখুৱাইছো এয়া শিৱসাগৰৰ বেতবাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সাংস্কৃতিক শোভাযাত্ৰা উলিওৱা হৈছে, বিশাল সাংস্কৃতিক শোভাযাত্ৰা। ইয়াত উপস্থিত আছে সাংসদ গৌৰৱ গগৈ, উপস্থিত আছে এই ৰেলীত অংশগ্ৰহণ কৰিছেহি। মই যি শিৱসাগৰ বেতবাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰিৱেশ দেখুৱাইছো। কেনেকুৱা পৰিৱেশ? উখল মাখল পৰিৱেশ হৈছে। আজি বহুত ভাল লাগিছে। আমি অতীতলৈ উভতি গৈছো আজি। থেংক ইউ। আমি 91ৰ সতীৰ্থ। আজি ভাল লাগিছে বহুত। আমি আকৌ আগৰলৈ উভতি গৈছো। হয়, ঢোলে ডগৰে ইয়াত সুন্দৰকৈ ৰেলী উলিওৱা হৈছে। মই দেখুৱাইছো এই এক উদুলি মুদুলি পৰিৱেশে বিৰাজ কৰিছে। শিৱসাগৰৰ এই ঐতিহ্যমণ্ডিত বেতবাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত ৭৫টা বছৰ অতিক্ৰম কৰিলে। মই দেখুৱাইছো পৰিৱেশ। ইয়াত বিভিন্ন দিশ প্ৰতিফলিত কৰিছে। অসমীয়া সমাজ জীৱনৰ বিভিন্ন দিশ সংস্কৃতি ইয়াত তুলি ধৰিবলৈ চেষ্টা কৰিছে এই সাংস্কৃতিক শোভাযাত্ৰাত। সুন্দৰ পৰিৱেশ মই দেখুৱাই আছো শিৱসাগৰৰ বেতবাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰিৱেশ। বাইদেউ কি ক'ব আজি আজি সকলো লগ লাগিছো, ভাল লাগিছে বহুত। হয়, এক স্মৰণীয় দিন হৈ ৰ'ব, কাৰণ ইয়াত প্ৰতিষ্ঠা কালৰ পৰা জড়িত থকা বহু সংখ্যক ব্যক্তি জড়িত হৈ পৰিছে। আজি মই দেখুৱাইছো সাংস্কৃতিক শোভাযাত্ৰা, বিশাল সাংস্কৃতিক শোভাযাত্ৰা উলিওৱা হৈছে বেতবাৰী উচ্চতৰ মাধ্যমিক খেলপথাৰৰ পৰা উলিওৱা হৈছে। অঞ্চলটোত দেখিছে সাংস্কৃতিক শোভাযাত্ৰাৰ দৃশ্য। মই কি ক'ব আজি এদিন ভাল লাগিছে। ৭৫ বছৰীয়া এই যাত্ৰা মানে মধুৰ হওক। বেতবাৰী উচ্চতৰ মাধ্যমিক জিন্দাবাদ। হয়, ইয়াত সাংসদ গৌৰৱ গগৈ আছে। মই সম্ভৱ হ'লে গৌৰৱ গগৈ ভাষ্য ল'ম। দেখুৱাইছো শিৱসাগৰ বেতবাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ মহাৰজত জয়ন্তীৰ সামৰণি অনুষ্ঠানৰ ইয়াত যি 4 দিনীয়া কাৰ্যসূচী অনুষ্ঠিত হৈছিল আৰু সামৰণিৰ দিনা আজি ইয়াত যি সাংস্কৃতিক শোভাযাত্ৰা ওলাইছে, এই শোভাযাত্ৰা উদ্বোধন কৰিছিলে সাংসদ গৌৰৱ গগৈয়ে। সকলোৰে মুখত কেৱল হাঁহি। মই ভাষ্য ল'ম। গৌৰৱ গগৈ আছে। আজি বেতবাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ মহাৰজত জয়ন্তীত উপস্থিত থাকি মই যথেষ্ট আনন্দিত। আৰু ইয়াত সকলোৱে একত্ৰিত হৈছে। বহুত পুৰণা বেচৰ ব্যক্তিসকলো ইয়াত উপস্থিত আছে আৰু সকলোৰ মাজত এই একতা এনাজৰী বাতাবৰণ চাই মই যথেষ্ট আনন্দিত। আৰু আজি তেওঁলোকৰ শোভাযাত্ৰা উন্মোচন কৰিবলৈ যে সুযোগ পালোঁ, তাৰ বাবে মই উদ্যোক্তাসকলক ধন্যবাদ জ্ঞাপন কৰিছোঁ। ছাৰ কি ক'ব? আপুনি এখন বিদ্যালয়তে শিক্ষকতা কৰে। হয়, আমি ভবাতকৈ বেছি পৰিমাণে আমি ৰাইজৰ সহযোগ পাইছোঁ। বিশেষকৈ আমাৰ প্ৰাক্তন ছাত্ৰ ছাত্ৰী গ্ৰুপবিলাকে আমাক যেনেধৰণে উৎসাহিত কৰিছে, আমি অতি অভিভাৱিত হৈছোঁ। আমাৰ এই প্ৰাক্তন ছাত্ৰ ছাত্ৰীসকলৰ সহযোগিতাই আমাৰ বিদ্যালয়খনক উন্নত শিখৰলৈ লৈ যাব আৰু এটা শিক্ষাৰ মন্দিৰ আৰু উন্নত কৰিব বুলি আমি আশা ৰাখিছোঁ। আৰু লগতে আমি সকলোলৈ এই এপাহতে আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ।
হয়, এই ধৰণে আজি উলিওৱা হ'ল আজি সাংস্কৃতিক শোভাযাত্ৰা আৰু ইয়াৰ পিছতে আছে মুকলি সভা। এনেধৰণে বৰ্ণাঢ্য কাৰ্যসূচীৰে এই বেতবাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ মহাৰজত জয়ন্তীৰ সামৰণি অনুষ্ঠান 4 দিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত কৰা হৈছে। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।